নমস্কাৰ অকনিহত মই চিন্ময়ী বাইদেউ আজি তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ নামৰ পাঠ্যপুথি আৰু ইয়াৰে আজি আমি প্ৰথমটি অধ্যায়ৰ প্ৰথমটি পাঠ আমাৰ পৰিয়ালৰ প্ৰথমটি অংশ আলোচনা কৰিম এই পাঠটিত আমি পৰিয়ালৰ বিষয়ে জানিব পাৰিম এতিয়া আহাচোন চাও এই প্ৰথম অংশটিত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে কিনো লিখা আছে চাওচোন আহা ইয়াত লিখিছে তোমালোকে ঘৰত কাৰ সৈতে থাকা তোমালোকে মাৰা দেউতাৰৰ লগত থাকা নহয় জানো মা দেউতা ককা আইতাৰ লগত তোমালোক থাকা নহয়নে ইয়াত কৈছে তোমালোকৰ ঘৰত আৰু কোন কোন আছে মা দেউতাৰ বাহিৰেও তোমালোকৰ ঘৰত আৰু কোন কোন থাকে বাৰু ভাই ভনী ককাই দেউ বাইদেউ আছেনে কাৰোবাৰ আছে আৰু কাৰোবাৰ নাই নহয়নে তোমালোকৰ কাৰোবাৰ লগত ককা আইতা খুৰা খুৰীও থাকে নহয়নে তোমালোকৰ কাৰোবাৰ লগত ককা আইতা খুৰা খুৰী বৰদেউতা বৰমা পেহী দাদা বাইদেউ আদি সকলো থাকে নহয়নে আৰু তোমালোকৰ কিছুমানে অকল মা দেউতাৰ লগত থাকা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে এই আটাইবোৰ য'ত একেলগে থাকে সেইখনেই হ'ল ঘৰ এতিয়া চোৱাচোন আমি মা দেউতা ককা আইতা বৰদেউতা বৰমা খুৰা খুৰী পেহী দাদা বাইদেউ ভণ্টি ভাইটি আদি সকলোবোৰ একোখন ঘৰত থাকো নহয়নে ইয়াত কৈছে আমাৰ আটাইৰে নিজা নিজা একোখন ঘৰ আছেনে বাৰু মই এখন ঘৰত থাকো ঠিক তেনেকৈ তোমালোকে প্ৰত্যেকেই একোখন ঘৰত থাকা ইয়াৰ পিছত চাও মা দেউতা বাই ভনী ভাই ককাই আদি সকলোৱে একেলগে মিলা প্ৰীতিৰে থকা একোখন ঘৰেই হৈছে একোটা পৰিয়াল এতিয়া চোৱাচোন আমি একোখন ঘৰত মিলা প্ৰীতিৰে থাকো এই যে আমি মিলা প্ৰীতিৰে থাকো আমি এনেকৈ থকাকে একোটা পৰিয়াল হৈ থকা কয় ইয়াত কৈছে আমি নিজৰ ঘৰখনত এটা পৰিয়াল হৈ আনন্দ মনেৰে থাকি ভাল পাওঁ নহয়নে আমি কিমান সুন্দৰকৈ একোটা পৰিয়াল হৈ একোখন ঘৰত আনন্দ মনেৰে থাকো ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে পৰিয়ালটোত আমি মৰম চেনেহৰ মাজেৰে নিৰাপদে থাকিব পাৰো নহয়নে আমাৰ কোনো ভয় নাথাকে আমি মৰমৰ মাজত মা দেউতাৰ লগত থাকো ককা আইতা বৰ্তা বৰমা বা খুৰা খুৰী পেহী আদি সকলোৰে লগত নিৰাপদ হৈ থাকো নহয়নে ইয়াৰ পিছত কৈছে পৰিয়াল সমাজৰ এটি প্ৰাথমিক গোট এতিয়া চোৱাচোন পৰিয়ালত আমি সকলো মিলি থাকো এনেকৈ মিলি থকাটোৱেই হৈছে একোটা গোট হৈ থকা গতিকে পৰিয়ালত হৈছে আমাৰ প্ৰাথমিক গোট তাৰ মানে প্ৰথম গোট তোমালোকে বুজি পাইছানে দুজনতকৈ বেছি লগ হৈ একোটা গোটৰ সৃষ্টি কৰে গতিকে এনেকৈ আমি ক'ত থাকো আমি পৰিয়ালত থাকো তাৰ মানে একোখন ঘৰত থাকো ইয়াৰ পিছলৈ যাওঁচোন আহা ঘৰখনৰ প্ৰতিজন মানুহকে পৰিয়ালটোৰ একোজন সদস্য বুলি কোৱা হয় এই যে আমি ঘৰত থাকো আমি একোজন এই ঘৰখনৰ সদস্য তোমালোকো তেনেকৈ তোমালোকৰ ঘৰখনৰ একোজন সদস্য এতিয়া আমি পৰিয়ালৰ বিষয়ে কিছু কথা আলোচনা কৰো আহা এতিয়া চাওঁচোন আহা এই পৰিয়ালনো কি এতিয়া চোৱা মোৰ পিছফালে এখন ধুনীয়া ছবি কিহৰ ছবি দেখা পাইছো আমি চোৱাচোন এখন ঘৰৰ ছবি ইমান ধুনীয়াকৈ এখন ঘৰ সজাই থোৱা আছে চোৱাচোন আৰু আমি কি দেখা পাইছো দুজন অকণমানি দেখা পাইছো নহয়নে লগতে মা আৰু দেউতালৈ দেখা পাইছো ইয়াত কৈছে ওপৰৰ ছবিখনলৈ মন কৰা কি দেখিছা আমি কি দেখা পাইছো এখন ঘৰ দেখা পাইছো লগতে আমি ফুলনি বাগিচা ফলৰ বাগিচা আৰু লগতে অকণি দুজন আৰু মা আৰু দেউতা দেখা পাইছো ইয়াত কৈছে এইখন অৰূপহঁতৰ ঘৰ কাৰ ঘৰ অৰূপৰ ঘৰ এয়া হৈছে এয়া অৰূপৰ ঘৰ ইয়াত কৈছে ঘৰখনত অৰূপে মা দেউতাকৰ আৰু ভনীয়েক নমিতাৰ সৈতে থাকে এতিয়া চোৱাচোন অৰূপ কাৰ সৈতে থাকে মা দেউতা আৰু এয়া হৈছে ভনীয়েক নমিতা
মা দেউতা আৰু ভনীয়েক নমিতাৰ সৈতে অৰূপ এইখন ঘৰত থাকে তাৰ মানে অৰূপ এইখন ঘৰৰ সদস্য আৰু মা দেউতা নমিতাও এইখন ঘৰৰে সদস্য এতিয়া বুজি পালা নহয় ইয়াৰ পিছলৈ যাওঁচোন আহা এয়া চোৱা ইয়াত কৈছে সিহঁতৰ মাকে ঘৰখন পৰিপাটিকৈ ৰাখি বৰ ভাল পায় চোৱাচোন কি সুন্দৰকৈ পৰিপাটিকৈ ৰাখিছে ইয়াত কৈছে অৰূপৰ মাক দেউতাকে ঘৰৰ সন্মুখত এখন ফুল আৰু ফলৰ বাগিচা পাতিছে এতিয়া চোৱাচোন কি সুন্দৰকৈ ফুলৰ বাগিচা পাতিছে চোৱাচোন এইবোৰ ফুলৰ গছ আৰু ঠিক তেনেকৈ দেউতাকে চোৱাচোন ফলৰ বাগিচা পাতিছে আমি কি ফল দেখা পাইছো চাওঁচোন আহা আম গছ দেখা পাইছো অমিতা ডালিম লগতে এয়া কলগছ দেখিছানে এয়া অৰূপৰ দেউতাকে ফলৰ বাগিচা কৰিছে ঠিক তেনেকৈ অৰূপৰ মাকে ফুলৰ বাগিচা কৰিছে দেখিছানে ইয়াৰ পিছলৈ যাওঁচোন আহা অৰূপ আৰু নমিতাই মাক দেউতাকক ঘৰুৱা কামত সহায় কৰে এতিয়া চোৱাচোন অৰূপে আৰু নমিতাই কেনেকৈ মাক দেউতাকক সহায় কৰিছে চোৱা মাকে ফুলৰ পুলি ৰুইছে আৰু অৰূপে কি কৰিছে চোৱাচোন পানী দিছে ঠিক তেনেকৈ চোৱা দেউতাকে ফল বুটলিছে আৰু নমিতাই তেনেকৈ দেউতাকক ফল বুটলাত সহায় কৰিছে তোমালোকে বাৰু মা দেউতাক সহায় কৰা নিশ্চয় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে অৰূপহঁতৰ পৰিয়ালটো হৈছে একক পৰিয়াল এই যে চোৱা অৰূপ ক'ত থাকে মা দেউতাৰ লগত থাকে আৰু ভনীয়েকৰ লগত থাকে এই যে মা দেউতা আৰু ল'ৰা ছোৱালী এখন ঘৰত এনেকৈ থাকিলে ইয়াক কয় একক পৰিয়াল কাৰণ অকল মা আৰু দেউতা থাকে আৰু লগতে ভাই ভনী থাকে আৰু এইখন ঘৰক কয় একক পৰিয়ালৰ ঘৰ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে ছবি চাই কওঁ আহা ইয়াত সুধিছে অৰূপহঁতৰ পৰিয়ালত কোন কোন আছে এতিয়া তোমালোকে কোৱাচোন অৰূপহঁতৰ পৰিয়ালত কোন কোন আছে হয় মা দেউতা অৰূপ আৰু অৰূপৰ ভনীয়েক নমিতা ইয়াৰ পিছত আমাক সুধিছে ছবিখনত দেখা মতে অৰূপৰ মাক দেউতাকে কি কৰি আছে এতিয়া চাওঁচোন আহা এই ছবিখনত অৰূপৰ মাক দেউতাকে কি কৰি আছেনো অৰূপৰ মাকে কি কৰিছে ফুল পুলি ৰুই আছে আৰু দেউতাকে কি কৰিছে হয় আম বুটলি আছে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা মাকৰ কামত কোনে সহায় কৰিছিল মাকৰ কামত মাকে যে গছৰ পুলি ৰুই আছে আৰু পানী কোনে দিছিল হয় অৰূপে দিছিল এইয়া চোৱাচোন অৰূপে মাকক সহায় কৰিছে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা এতিয়া আমি আজি কি শিকিলো আমি একক পৰিয়ালৰ বিষয়ে শিকিলো লগতে পৰিয়ালত যে একোজন সদস্য থাকে তাৰ বিষয়েও শিকিলো আৰু সমাজৰ প্ৰাথমিক গোট যে পৰিয়াল সেই বিষয়েও শিকিলো এতিয়া আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহা এতিয়া আমাক সুধিছে সমাজৰ প্ৰাথমিক গোটটো কি এতিয়া কোৱাচোন সমাজৰ প্ৰাথমিক গোটটো কি সমাজৰ প্ৰাথমিক গোটটো হৈছে পৰিয়াল এতিয়া বুজি পালা নহয় আমি একোখন ঘৰত পৰিয়াল হৈ আমি থাকো নহয়নে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁচোন আহা ইয়াত সুধিছে অৰূপহঁতৰ পৰিয়ালটো একক পৰিয়াল হয়নে তোমালোকে কোৱাচোন অৰূপহঁতৰ পৰিয়ালটো একক পৰিয়াল হয়নে হয় নে নহয় হয় অৰূপহঁতৰ পৰিয়ালটো একক পৰিয়াল হয় কাৰণ অৰূপৰ ঘৰত কোন থাকে মা দেউতা আৰু অৰূপ ভনীয়েকৰ লগত থাকে এতিয়া চোৱাচোন আমি আজি এই অংশটোত পৰিয়ালৰ বিষয়ে শিকিলো পৰিয়াল কেনেকৈ গঠন হয় পৰিয়াল ক'ত থাকে আৰু একক পৰিয়ালৰ বিষয়ে আমি জানিব পাৰিলো এতিয়া আমি পৰৱৰ্তী অংশলৈ পুনৰবাৰ আকৌ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ